মহানগৰীত পুনৰ ভূমিস্খলনত প্ৰাণ গ'ল ছাত্ৰৰ। ভূমিস্খলনত শোৱাপাটিতেই মৃত্যু কটন কলেজিয়েটৰ ৮ম শ্ৰেণীৰ ছাত্ৰৰ। দেওবাৰে নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কটাহবাৰী নিজৰাপাৰত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। গাৰ্ডৱালে হেঁচা মাৰি ধৰে এটা বাসগৃহ। সেই সময়তেই শোৱাপাটিতেই থকা এজন ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয়। মৃত ছাত্ৰজন কটন কলেজিয়েটৰ ছাত্ৰ ছাহিল হুছেইন। উল্লেখ্য যে ৪ মাহ পূৰ্বে কটাহবাৰীৰ নিজৰাপাৰৰ এই স্থানত আহি বসবাস কৰিছিল মৃত ছাত্ৰজনৰ পৰিয়ালে। মেধাৱী ছাত্ৰজনৰ কৰুণ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ অঞ্চল। মন কৰিবলগীয়া যে বিগত সপ্তাহত গাৰ্ডৱাল খহি মৃত্যু হৈছিল এগৰাকী কণমানিৰ। মহানগৰীৰ পাহাৰসমূহত ইটোৰ পিছত সিটো ভূমিস্খলনৰ ঘটনাই চিন্তিত কৰি তুলিছে প্ৰশাসনক। এতিয়া আমাৰ এই সীমিত মেন পাৱাৰ যিখিনি থাকে, এতিয়া ইমান ডাঙৰ অঞ্চলটো এজন গাঁওবুঢ়া, এজন লট মণ্ডল বা আমাৰ চইল কনজাৰ্ভেশ্যনৰে মানুহ হওক, ফৰেষ্টৰে মানুহ হওক, তেওঁলোকে চাই ফুৰে। এতিয়া কথাটো হ'ল প্ৰত্যেকজন নাগৰিকৰ এটা নিজস্ব কৰ্তব্য আছে। যদি বিপদজনকভাৱে কোনোবাই তেওঁৰ নেইবাৰজনে যদি কিবা এটা ভুল কাম কৰিছে, তেওঁ কাষৰজনে নিশ্চয় মাতিব লাগিব, নালাগিব জানো? কাৰণ ৰাইজেহে চৰকাৰক সহায় কৰিব, আমাৰ এডমিনিষ্ট্ৰেশ্যনক সহায় কৰিব লাগিব। এডমিনিষ্ট্ৰেশ্যন সীমিত মানুহখিনিৰেতো আমি গোটেইখিনি কেটাৰ কৰিব নোৱাৰোঁ। চ' সেইটো কাৰণে মই এইটোৱে ৰাইজক আপোনালোকৰ যোগেদি ক'ব খুজিছোঁ যে যদি এনেকুৱা ধৰণৰ কিবা ঘটনা দেখে, আপোনাৰ ওচৰত তেনেকুৱা হৈ আছে, ইমিডিয়েটলি চাৰ্কল অফিচক, জিলা প্ৰশাসনক, DC অফিচক খবৰ দিয়ক। আমি আহি পেলাই তেতিয়া কি ব্যৱস্থা ল'ব লাগে, যদি আমি প্ৰ'এক্টিভলি আগতে কামটো কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনাটো নঘটে। যদি আমি পৰহি দিনা বা কালিদিনা আমি খবৰটো কোনোবাই যদি দিলেহেঁতেন যে এনেকৈ এই মানুহখনক আঁতৰাব লাগে, এই ধৰ হেৰি হৈ আছে, তেতিয়াতো আজি এইটো দুৰ্ঘটনা নঘটে। ইতিমধ্যে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিহ্নিত হোৱা অঞ্চলসমূহত প্ৰশাসনৰ লোক উপস্থিত হৈ আৱাসীসকলক নিৰাপদ স্থানলৈ যাবলৈ অনুৰোধ কৰিছে। আমাৰ গাঁওবুঢ়া আছে, আমাৰ লট মণ্ডল আছে, তেওঁলোকে ঘৰে ঘৰে গৈছে, গৈ মেলি পেলাই সকলোকে আঁতৰি যাবলৈ কৈছে। আৰু কিন্তু তাতে এই যিসকল তাতে বসবাস কৰা মানুহ, তেওঁলোকৰো এটা ৰেছপনচিবিলিটি থাকে যে তেওঁলোকে যদি বিপদজনক বুলি দেখিছে, তেতিয়াহ'লে তেওঁলোকে আঁতৰি যাব লাগে। এতিয়া যিটো ৱালখন ভাঙি পেলাই যে পৰিলে, সেইটোতো এদিনৰ কথা নহয়, হঠাতে ভাঙিটো পৰা নাই, নিশ্চয় দুৰ্বল হৈ আছিলে। মানুহবোৰে নিশ্চয় গমো পায়, কাৰণ তেওঁলোকৰ পিছফালৰ যিহেতু হৈছে। চ' সেইখিনি টাইমত সেই সাৱধানতাখিনি তেওঁলোকে অকণমান লৈ পেলাই অকণমান আঁতৰি পেলাই থাকিব লাগিছিলে। আৰু এই যিখিনি অঞ্চল, এইখিনি আমি যিখিনি দেখিছোঁ কিমান বিপদসংকুল, ইয়াত আহি পেলাই বাৰে বাৰে কোৱা হৈছে। এতিয়া আমি ৬-৭ ঘৰ মানুহক এতিয়া আমি ইয়াত থাকিবলৈ হেৰি কৰা হোৱা নাই। যদি তেওঁলোকে নাথাকে তেতিয়াহ'লে আমি ৰিলিফ কেম্প খুলি দিম, সেইটোও কোৱা হৈছে। ওচৰতে ৰিলিফ কেম্প এটা খুলি দিম। কিন্তু যদি যিসকল থাকিব খোজে ৰিলিফ কেম্পত, তেওঁলোকে থাকিব পাৰিব। যিখিনি বিপদসংকুল জেগা আছে সেইখিনিৰ ভিতৰত যেনেকৈ গুৱাহাটী চাৰ্কুলত আমাৰ কিমান জেগা আছে, 167 জেগা আছে। তাৰ এগেইনষ্টত আমাৰ 10টা নে 11টা ৰিলিফ কেম্প আছে, আমি অলৰেডি আইডেণ্টিফাই কৰি থোৱা আছে তো ওচৰৰ অঞ্চলত। চ' সেইকেইটা ৰিলিফ কেম্প আমাৰ এনি টাইম ৰেডিয়ে থাকে। এতিয়াও যদি কোনোবা যাওঁ বুলি কয়, এতিয়া যেনেকৈ LP স্কুলটো আছে, কটাবাৰী LP স্কুল, সেইটো আমি অলৰেডি কথা পাতিছোঁ, সেইটো আমি ৰেডি কৰি দিম, তাতে থাকিব পাৰিব। চ' আমাৰ সেইটো ৰেডি থাকে। কিন্তু মানুহখিনিয়ে যদি নিজে আহি পেলাই, যদি চাৰ্কল অফিচাৰ আছে, লট মণ্ডল, গাঁওবুঢ়া আছে, তেওঁলোকক যদি নিজে আহি পেলাই যদি কয় বোলে আমি সুবিধা কৰি দিব, নিশ্চয় চৰকাৰে সুবিধা কৰি দিব। আমি ৰন্তু নেওগৰ ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।